বল জুকাৰণী আৰু যি ভূমিকম্পৰ জুকাৰণী হৈছে আৰু ইয়াৰ অভিকেন্দ্ৰ জানিব পৰা গৈছে ঢেকিয়াজুলিৰ পৰা উত্তৰে 16 কিলোমিটাৰ দূৰত আৰু ঢেকিয়াজুলিত আচলতে এক ভয়ংকৰ জুকাৰণী হৈছে এই ভূমিকম্পৰ ফলত আৰু শংকিত হৈ পৰিল সকলো ৰাইজ মুহূৰ্ততে কাৰণ এক ভয়ংকৰ ভূমিকম্পৰ জুকাৰণী হৈছে আৰু ঢেকিয়াজুলিতো দেখা গৈছে এই জুকাৰণী বহুত বেছি আছিল আৰু ইয়াৰ অভিকেন্দ্ৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে আৰু মই দেখুৱাম মোৰ কাষত থকা এই বিল্ডিংসমূহ আচলতে সকলো লৰিছিল যি মুহূৰ্তত ভূমিকম্প হৈছিল জুকাৰণী সেই মুহূৰ্তত এই মোৰ কাষত থকা এই বিল্ডিংসমূহ আচলতে সকলো জুকাৰণীৰ সৃষ্টি হৈছিল এই ঠাইটোত মই যি ঠাইত আছোঁ এই ঠাইটোতো সকলো ৰাইজ ওলাই আহিছিল সকলোৱে ভয়ত আচলতে কম্পমান হৈ পৰিছিল কাৰণ প্ৰচণ্ড জুকাৰণী হৈছিল আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে মই স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম কি ক'ব এক ভয়ংকৰ জুকাৰণী ভূমিকম্প হয় আজি ঠিক 4:41 এই ঠাইতে মই এই এখন দোকানৰ ভিতৰত বহি আছিলোঁ তেনেদৰে হঠাৎ এই প্ৰবল জুকাৰণী আহিল আৰু আমি লগে লগে বাহিৰলৈ ওলাই আহিলোঁ ৰাস্তালৈ ওলাই অহাৰ লগে লগে সকলো ইয়াত স্থানীয় যিমান লোক আছিল সকলোৱে এই দোকানৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিল ইয়াত তাৰ লগে লগে আমি দেখা পালোঁ যে কাষত কেইবাটাও বিল্ডিং দুমহলীয়া তিনিমহলীয়া কেইবাটাও বিল্ডিং দেখিলোঁ প্ৰত্যেকটো বিল্ডিঙেই প্ৰবলভাৱে জুকাৰি উঠিছিল আৰু কঁপি উঠিছিল আৰু বিল্ডিংবোৰ আমাৰ সেই মুহূৰ্তত এনেকুৱা লাগিছিলে আমি ইমানে ভয় খাইছিলোঁ যেন বিল্ডিংবোৰ যেন ভাঙি পৰিব নেকি তেনেকুৱা এটা ভাৱত আমি মানে ইয়াৰ পৰা আনকি ক'ৰবাত নিৰাপদ স্থানলৈ আমি যাব পাৰোঁ নেকি তাৰ আমি কথা ভাবিব ধৰোঁতে অৱশ্যে ঠিক 1 মিনিটমানৰ পিছতে অৱশ্যে জুকাৰণি কমিছিল মুঠতে একে প্ৰবল জুকাৰণি আজি ঢেকিয়াজুলিত আমি সকলোকে আতংকিত কৰিলে আৰু অভূতপূৰ্ব বুলি ক'ব লাগিব যে আজি যি ধৰণে এই 3মহলীয়া 4মহলীয়া 2মহলীয়া বিল্ডিংবোৰ কঁপিব ধৰিলে আগতে আমি দেখা নাছিলোঁ আৰু এতিয়ালৈকে অৱশ্যে ঢেকিয়াজুলি অঞ্চলত কোনো ক্ষয়ক্ষতিৰ খবৰ আমি গম পোৱা নাই বা এই ঢেকিয়াজুলি চহৰতো কোনো বিল্ডিঙৰ কিবা ক্ষতি হোৱাৰ কথা এই মুহূৰ্তলৈ গম পোৱা নাই কিন্তু এই যি অভিজ্ঞতা ভূমিকম্পৰ অভিজ্ঞতা বহু বছৰৰ মূৰত ঢেকিয়াজুলিবাসীৰ কাৰণে এক নতুন অভিজ্ঞতা বুলি ক'ব লাগিব কাৰণ আজি প্ৰবলভাৱে এই ঢেকিয়াজুলি জুকাৰি গ'ল আৰু ঢেকিয়াজুলিৰ বিল্ডিংসমূহ কঁপি উঠিলে হয় নিশ্চয়কৈ আচলতে মোৰো আচলতে ব্যক্তিগতভাৱে এক এই ভূমিকম্পৰ অভিজ্ঞতা দেখিব পালোঁ কাৰণ আমি এনেধৰণে ভূমিকম্পৰ যি জুকাৰণি আজি বহুত দিনৰ পিছত চাইছোঁ এই স্থানতে আমি আছিলোঁ আৰু এই বিল্ডিংসমূহ সকলো আচলতে কঁপিছিল যেতিয়া ভূমিকম্পৰ জুকাৰণি হৈছিল সেই মুহূৰ্তত আৰু ঢেকিয়াজুলিত প্ৰচণ্ড জুকাৰণি এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে মই আৰু লোক আছে ব্যৱসায়ীসকল কি ক'ব এই অভিজ্ঞতা কি ক'ম তাৰমানে আপোনাৰ এনেকুৱা কঁপনি এতিয়ালৈকে হাত ভৰি কঁপি আছে মই সৰুৰ পৰা ডাঙৰ হ'লোঁ ইমান ডাঙৰ জুকাৰণি মই দেখা নাই ভূমিকম্প তো ভূমিকম্প এই যিটো যিমান টাইম হৈছে ইয়াতকৈ যদি আৰু অলপ টাইম বঢ়াই দিলেহেঁতেন তেনেহ'লে বহুত ক্ষয়ক্ষতি হ'লহেঁতেন বহুত অনিষ্ট হ'লহেঁতেন তো এনেকৈ ভূমিকম্প আৰু আগতে মই দেখা নাই আৰু অকণমান ভূমিকম্পৰ সময়তে মই অলপ ভিডিঅ' কৰিছিলোঁ আপোনালোকে যদি বিচাৰে মই ভিডিঅ'টো দিব পাৰিম এয়াই আৰু নিশ্চয়কৈ আচলতে সকলো আচলতে ভয়ত কম্পমান হৈছিল সেই মুহূৰ্তত মই দেখুৱাইছোঁ এই বিল্ডিংসমূহ যি সময়ত ভূমিকম্পৰ জুকাৰণি হৈছিল সেই মুহূৰ্তত এই বিল্ডিংসমূহ সকলো কঁপি উঠিছিল আৰু ইয়াত যথেষ্ট সংখ্যক লোক আচলতে সমাগম হৈছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ ক্ষয় ক্ষতিৰ বাতৰি ঢেকিয়াজুলি চহৰ বা ইয়াৰ নিকটৱৰ্তী অঞ্চলত হোৱা নাই বুলি জানিব পৰা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ